বিষয়ে বোকাখাত আজি বৰ সাংঘাতিকভাৱে এটা ব্যস্তপূৰ্ণ হৈছে। আজি আপোনালোকে নিজেও দেখিছে যে কাজিৰঙা ইনলেণ্ড পথাৰৰ যিটো সমস্যাটো লৈ পেলাই যুৱ নেতা প্ৰণৱ দলক ইতিমধ্যে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। প্ৰণৱ দলে, অমিত নাগ আৰু বিজিত দলে তিনিজনকে গ্ৰেপ্তাৰ কৰিছে। আমি জাতীয় যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা কমিটিৰ ফালৰ পৰা ইতিমধ্যে এই সম্পৰ্কত আমি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকক আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই তিনিজন ব্যক্তিক মুক্তি দিয়ক, অন্যথা বোকাখাতৰ হৈ থকা যিকোনো পৰিস্থিতিৰ কাৰণে অসম চৰকাৰৰ লগতে পুলিচ প্ৰশাসন কিন্তু জগৰীয়া হ'ব। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে পূৰ্বতে কৈছোঁ যে এই বিষয়টো লৈ চৰকাৰৰ উচ্চস্তৰীয় বিষয়া ইয়ালৈ আহি আলোচনা কৰক। যিসকল ব্যক্তিসকলৰ লগত আলোচনা কৰি মধ্যভোগীৰ লগত আলোচনা কৰাৰ কাৰণে এইটো বিষয় হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে সকলোৱে কয়, আমিও কৈছোঁ যে মুখ্যমন্ত্ৰীৰ সহযোগিতা, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত কাজিৰঙা যি ইংলেণ্ড পথাৰৰ যিটো সমস্যাটো সমাধান কৰক আৰু বিনা চৰ্তে আমি জাতীয় যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ, বিনা চৰ্তে তিনিজন ব্যক্তিক মুক্তি দিবৰ কাৰণে কিন্তু আমি দাবী জনাইছোঁ।